নগাঁও জিলাৰ পুৰণি গুদামৰ পৱন কুমাৰ বৰাই বিশেষ সাহিত্য বঁটা শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি পৱনৰ সাহিত্য চৰ্চা নগাঁৱৰ পুৰণি গুদামৰ পৱন কুমাৰ বৰাক 2024-25 বৰ্ষৰ দেৱসন্স বিশেষ সাহিত্য বঁটা প্ৰদান নগাঁৱৰ পুৰণি গুদামত এক বিশাল ৰাজহুৱা সভাত দেৱসন্স গ্ৰুপে প্ৰদান কৰে এই আকৰ্ষণীয় বঁটাটি এই বঁটাত আছে 1 লাখ টকা প্ৰশস্তিপত্ৰ স্মাৰক জাপি শৰাইৰো গ্ৰন্থৰ টুকুৰা প্ৰতিবন্ধকতা মানুহৰ মনত থাকে শৰীৰত নহয় সমাজৰ যিসকল লোক বিশেষভাৱে সক্ষম সেই সকলক পুতৌ দৃষ্টিৰে নহয় শ্ৰদ্ধাৰ দৃষ্টিৰে চাব লাগে এই মন্তব্য ঐতিহাসিক দৰঙী ৰজাৰ পৰিণতি দেৱসন্স গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা দৰঙৰ সুযোগ্য সন্তান দেৱসন্স বিশেষ সাহিত্য বঁটাৰ প্ৰৱৰ্তক স্বপ্নদ্ৰষ্টা ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ পুৰণি গুদাম নাট্যচৰাত আকাশবাণী কেন্দ্ৰ গুৱাহাটীৰ ঘোষক তথা কণ্ঠশিল্পী প্ৰাঞ্জল শৰ্মাই আঁত ধৰা বঁটা প্ৰদানৰ গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটি উদ্বোধন কৰে অসমৰ সংবাদ জগতৰ এগৰাকী জনপ্ৰিয় ব্যক্তি ভাৰ্গৱ কুমাৰ দাসে উক্ত অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে কৰোণাধাৰাৰ উপসভাপতি নীলিমা গোস্বামীসহ পুৰণি গুদামৰ বিশিষ্ট শিক্ষাবিদ তথা বাপুজী ভৱন আৰু পুথিভঁৰালৰ সভাপতি পুলিন হাজৰিকাৰ লগতে বহু গণ্যমান্য ব্যক্তি আনহাতে বঁটা প্ৰাপক পৱন কুমাৰ বৰাই বঁটা গ্ৰহণ কৰি যথেষ্ট উৎসাহিত হোৱা বুলি মন্তব্য কৰে কয় যে হোমেন বৰগোহাঁই দেৱৰ হৃদয়ৰ আন্দোলনৰ এটি উজ্জ্বল ৰং হ'ল এই দেৱসন্স গ্ৰুপৰ মমতাময় বঁটা ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট বটদ্ৰা লাইভ বিশ 25 বৰ্ষৰ যি দেৱসন্স বিশেষ সাহিত্য বঁটা আপোনাক প্ৰদান কৰা হ'ল কেনে অনুভৱ আপোনাৰ আজি বঁটা লাভ কৰি মই সঁচাই গৌৰৱান্বিত হৈছোঁ বিশেষকৈ এই বঁটা অকল এটা সাধাৰণ বঁটা এইটো এটা সিহঁতৰ কৰোণাৰ বাৰ্তা জড়িত হৈ আছে আমাৰ দিব্যাংগ যিসকল মানে যন্ত্ৰণা ভোগী যিসকলে খাদ্য চৰ্চা কৰি আছে তেওঁলোকৰ বাবে এইটো এটা বিশেষ মানে এটা প্ৰেৰণাৰ উৎস বিশেষকৈ সাহিত্য ক্ষেত্ৰত বঁটা পাবলৈ বহুত জ্যেষ্ঠ হ'বগৈ লাগে বয়সৰ বহুত এটা মানে এটা সময় প্ৰয়োজন হয় কিন্তু দেৱসন্স গ্ৰুপে বিশেষকৈ যিসকল যন্ত্ৰণাকাতৰ হৈ সাহিত্য সংস্কৃতিক তেওঁলোকে সৃষ্টি কৰিছে এই যন্ত্ৰণাকাতৰ সকলৰ যাতে অধিক মানে কম হেৰিয়াত মানে তেওঁলোকৰ মানে প্ৰতিভা বিকাশ কৰিব পাৰে কম সময়ৰ ভিতৰত তেওঁলোকে যাতে তাতে এটা মানে উৎসাহ পাব পাৰে সেই ফালৰ পৰা এই দেৱসন্স বঁটাটো আচলতে একদম এটা উল্লেখযোগ্য বঁটা আৰু এই বঁটাই মানে কি অন্য সাহিত্য বঁটাতকৈ এটা বিশেষ এটা মানে তাৎপৰ্য বহন কৰে বিশেষকৈ আমাৰ দিব্যাংগসকল লিখকসকল কবিসকল বা শিল্পীসকল তেওঁলোকৰ এটা এই যাত্ৰাৰ মানে তেওঁলোকৰ পৰিক্ৰমা বহুত যন্ত্ৰণা থাকে এই যন্ত্ৰণাতেই আচলতে বহুত মানে বেছি মানে তেওঁলোকে দীঘলীয়া যাত্ৰা কৰিবলৈ অসমৰ্থ হৈ পৰে আৰু দেৱসন্স গ্ৰুপে এই বিশেষভাৱে সক্ষম এই বঁটাটো এটা যন্ত্ৰণা কাতৰ বিশেষ সাহিত্যিকসকলক প্ৰদান কৰি বহুত মানে এটা মানে উল্লেখযোগ্য এটা মানে বৰঙণি আগবঢ়াইছে বৰ্তমান সময়লৈকে আপুনি কেইবাখন গ্ৰন্থ ৰচনা কৰিছে মই শিশু গ্ৰন্থ 3খন ৰচনা কৰিছোঁ তাৰ ভিতৰত এখন হৈছে অসম শিশু সাহিত্য ন্যাস আছাম ৰিজন ট্ৰাষ্টে প্ৰকাশ কৰিছে আৰু এখন চুটিগল্প সংকলন মই এতিয়া এই যিখন মই এতিয়া প্ৰকাশ হৈ সেইখনৰ প্ৰতি বঁটাটো পাইছোঁ প্ৰত্যাহ্বান সেইখন মানে আমাৰ পূৰ্বতাৰ ফেজ প্ৰকাশনে প্ৰকাশ কৰিছিলে আৰু মই বাতৰি কাকতত মই লিখি থাকোঁ নিয়মীয়া কৰি শিশু কিতাপ সম্পাদক পৃষ্ঠত মই লিখা ওলাই থাকে বিভিন্ন কাকতত এইযোৰ খাদ্য কৰি পৰিকল্পনা আছে মই এতিয়া চৰকাৰে যি এতিয়া সাহিত্যৰ যি ফেলোশ্বিপ প্ৰগ্ৰাম যি মানে এটা পাণ্ডুলিপি বিচাৰিছে মই তাত লাগি আছোঁ মই এইটো এতিয়া পঠাব লাগে এইকেইদিনতে আৰু বিভিন্ন মোৰ পাণ্ডুলিপি আছে মই পৰৱৰ্তী সময়ত মই এইখিনি প্ৰকাশ কৰাৰ চেষ্টা কৰিম আজি কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে আনন্দিত হৈছোঁ কাৰণ এই বঁটাটো এটা সৰু সুৰা বঁটা নহয় এটা মই ক'বলৈ গ'লে সাহিত্য একাডেমী সমপৰ্যায়ৰ এটা বঁটা কাৰণ আৰ্থিক ফালৰ পৰা চাবলৈ গ'লে সাহিত্য একাডেমীয়ে যিমান অৰ্থ দিয়ে সেইটো সিমানেই দিছে কিন্তু এইটো বিশেষ বঁটা এটা তাৎপৰ্য বহন কৰিছে সেইটো এটা কথা এইটো মানে বিশেষ ক্ষেত্ৰৰ ব্যক্তিসকলেহে দিছে
কিন্তু সকলো মানে সাধাৰণ মানুহ বুলি নহয়তো যিসকল প্ৰতিবন্ধী বা দিব্যাংগ যিসকলে চৰ্চা কৰে সাহিত্য বা বিভিন্ন কবিতা তেওঁলোকক এইটো প্ৰদান কৰি উপকৃত কৰিছে। এই বঁটাই আৰু বেলেগ যিসকল আছে এনেকুৱা দিব লাগে। মই উৎসাহিত নিশ্চয় হ'ব। উৎসাহিত হ'ব। মই ছাৰক কৈছোঁ, ছাৰে এইবাৰ 20জনৰ পৰা কিতাপ পাইছোঁ বুলি কৈছিলে। পৰৱৰ্তী সময়ত তেখেতসকলে ভাবিছে যে আৰু কিতাপ পাম নে নাপাম মানে নিৰ্বাচিতৰ কাৰণে হয়তো তেওঁলোকৰ পৰামৰ্শ দিম। তেওঁলোকক কৈছোঁ যে তেওঁলোকে যুটীয়াভাৱে এইটো প্ৰদান কৰে, কাৰণ যুটীয়াভাৱে প্ৰদান কৰিলে 50,000কে দুজন তাৰ বেছি উপকৃত হ'ব। কাৰণ দুবছৰতে গেপ হৈ যায়, বহুতে আশা কৰি আছোঁ, কাৰণ প্ৰয়োজন চবকে আছে। গতিকে তেনেকৈ কৰিলে ভাল হ'ব। মই তেওঁলোকক পৰামৰ্শ দিছোঁ, অনুৰোধ কৰিছোঁ। আৰু দিয়কচোন সাহিত্য সভাটো আমাৰ দিব্যাংগসকলৰ কাৰণে মানে সাহিত্য চৰ্চা যিখিনি কৰি আছে তেওঁলোকৰ কাৰণে এটা মানে অতি মানে উৎসাহজনক এটা প্ৰদান কৰিব। আমি আচলতে আমাৰ পৰিয়ালৰ চিন্তাৰ খোৰাক, চিন্তাৰ ফচল তো আমি 2014 চনতে মাজনিশা কৰিছোঁ। 2015 চনৰ পৰা আমি প্ৰথম প্ৰৱৰ্তন কৰিলোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰথম 3 বছৰ বছৰে বছৰে আমি দিলোঁ। প্ৰথম 2 বছৰ আমি দিছিলোঁ গুৱাহাটীত, তালৈকে গৈ তাৰ পিছৰ 5 বছৰ আন ঠাইত দিছোঁ। আমি 3বাৰ 2015, 16, 17 তাৰ 19, 21, 23 এইবাৰ 25 এতিয়ালৈকে 7বাৰ দিলোঁ। প্ৰথমবাৰ আমি আগবঢ়াইছিলোঁ ৰশ্মিৰেখা ভূঞা, তাৰপিছত আমি জেছমিনা বেগম, শৰ্মিষ্ঠা প্ৰীতম, তাৰপিছত ধ্ৰুৱজ্যোতি দাস, মণিকা দাস, জোৱালা বৰা আৰু এইবাৰ পুৰণি গুদামলৈ আহি ইয়াত আমি যিহেতু আপুনি এই বঁটাটো অকল সাহিত্যৰ ওপৰতে এতিয়া আপোনালোকে চিন্তা চৰ্চা কৰি বঁটাটো প্ৰদান কৰি আহিছে। আমি ভাষণ প্ৰসংগত অকণমান শুনা পাইছিলোঁ এজন বক্তাৰ মুখেৰে যে তেনেকুৱা ক্ষেত্ৰত কিছু অসুবিধাও ভৱিষ্যতে আহিব পাৰে। পৰৱৰ্তী সময়ত আপোনালোকে বেলেগ তেনেকুৱা চিন্তা চৰ্চা কৰিব লাগিব। অসুবিধা ঠিক নহয়। আমি যেনেকৈ প্ৰথমতে সেইটো আমাৰ কেঁচুৱা আছিল চিন্তাটো, গতিকে আমি তেতিয়া ভাবিছিলোঁ এনেকুৱা দিওঁ আৰু তেখেতসকলে উৎসাহিত হ'ব, আমি প্ৰত্যেক বছৰে দিওঁ এনেকুৱা ভাবিছিলোঁ। আমি যেতিয়া আগবাঢ়ি আহিছোঁ তেতিয়া দেখিলোঁ যে খুব কম সংখ্যক আছে এই দিব্যাংগসকলৰ পৰা বা বিশেষভাৱে সক্ষমসকলৰ পৰা একেবাৰে সাহিত্য মানে শ্ৰেষ্ঠ সাহিত্য মানে ভাল সাহিত্য কৰাৰ। গতিকে আমি তাৰপিছত 2 বছৰীয়া কৰিলোঁ। তেতিয়া হোমেন বৰগোহাঁই ছাৰে ক'লে যে ডক্টৰ দেৱ, মোক তেখেতে আপুনি বুলিয়ে কয়, মই তেওঁলোকৰ যথেষ্ট কনিষ্ঠ, তথাপিও আপুনি যিটো কৰি আছে খুব ভাল কাম, কিন্তু বহুত আমাৰ নাই দিব্যাংগসকলৰ বা সাহিত্য, আপুনি আনফালেও চিন্তা কৰে অন্য পৰ্যায়ত। এতিয়া আমি লাহে লাহে সংগীততো যিবিলাকে সাধনা কৰে পাৰি নেকি, সংগীতত হ'লে আমি কিমানবিলাকক ল'ম, নৃত্যকো ল'ম নেকি, বাদ্যকো ল'ম নেকি, গীতকো ল'ম নেকি, সেইবিলাক আমি চিন্তা চৰ্চা কৰি আছোঁ। হয়তো অহাবাৰ আমি 8বাৰৰ বাৰ দি তাৰপিছত তেনেকুৱা ধৰণৰ চিন্তা কৰিম যে অকণমান পৰিসৰটো যাতে বহল হয়। নতুবা যদি সেইটো নকৰোঁ তেতিয়াহ'লে অকল অসমটো বাদ দি উত্তৰ পূৰ্বাঞ্চলক পাৰোঁ নেকি, উত্তৰ পূৰ্বাঞ্চল নহয় আপোনাৰ হাতভনী পাৰোঁ নেকি, তেনেকুৱাকৈ। কিন্তু সেইবিলাক হ'লে আমাৰ আন অসুবিধা কিছুমান আছে। সময়ত মই সেইবিলাক অসুবিধাৰ কথা ক'ম। গতিকে আপোনালোকে বা তেখেতসকলে যিটো চিন্তা কৰিলে মঞ্চত, আমিও চিন্তা নকৰা নহয়। আমি এই সাহিত্য বঁটাটো আৰু কিছু ওজনৰ কৰিবলৈও আমাৰ ইচ্ছা আছে আৰু এইটো চলি থাকক যাতে, তাৰ কাৰণে আমি কেনেকৈ আৰু বেছি সংঘবদ্ধ হওঁ আৰু কেনেকৈ প্ৰসাৰটো ওলাওঁ। কাৰণ আমি কৰা মানে আমাৰ অঞ্চলৰ, আমাৰ ৰাজ্যৰ নিশ্চয় এটা খ্যাতি হ'ব, সেইটোকে আমি চিন্তা কৰোঁ। হোমেন বৰগোহাঁই ছাৰেও কৈছে যে আপুনি যিহেতু এইটো বিশেষভাৱে সক্ষম ব্যক্তিসকলক এই বঁটাটো এনেধৰণে প্ৰদান কৰে, এটা বিশেষ গুৰুত্ব প্ৰদান কৰিছিল, সেই কথাষাৰ অকণমান ক'ব নেকি আপোনাৰ মুখেৰে? আমি ভাবিলোঁ যে যিসকল সক্ষম লোক তেখেতসকলতো সকলো ধৰণে কৰে, তাৰ অজস্ৰ লোক আছে, কিন্তু আৰ কাপোৰৰ আঁৰত কিছুমান লুকাই আছে যিবিলাক বিশেষভাৱে সক্ষম বুলি কওঁ। এসময়ত তেওঁলোকক দিব্যাংগ বুলি কৈছিল বা তেখেতসকলক খৰা কণা হোজা এনেকুৱা বুলিও কোৱা হৈছিলে। এতিয়া এইসকলক আমি নামটো সলালেই নহ'ব, তেখেতসকলকো আমি আমাৰ সমপৰ্যায়ৰ বুলি চিন্তা কৰিব লাগিব। আমি একে হৃদয়ৰ, একেখন সমাজৰে, একেখন খ্যাতি পাবলগীয়া লোক বুলি ভাবিব, সেইখন চিন্তা কৰি তেখেতসকলৰ যিবিলাক প্ৰতিভা আছে তেওঁলোকৰ মাজত আমি কৰি গৈছোঁ। সেইকাৰণে সাহিত্যৰ ক্ষেত্ৰত যদি কম হয়, আন আন দিশত আমি নিশ্চয়কৈ ভাবিম। আকৌ যদি অসমতে কম হয়,
বাহিৰলৈ যাব পাৰি নেকি সেইটো চিন্তা কৰি এইখিনি আমি ধন দিয়াতকৈ আৰু বেছি পাৰোঁ নেকি সংঘবদ্ধ হৈ এনেকুৱা ধৰণৰ। আৰু সেই ক্ষেত্ৰত আপোনালোকৰ অৰিহণা কিন্তু যথেষ্ট আছে। আপোনালোকে আমাক প্ৰচাৰ কৰিব লাগিব। মই প্ৰচাৰৰ কাৰণে হেৰি নহয়, কিন্তু এই বিষয়টোৰ বিষয়ত মই দেখিছোঁ যে ইয়াত বহুখিনি আপোনালোকৰ, আপুনি বেয়া নাপাওঁ, আপোনালোকে কৃপণালীও কৰে আৰু বহু ধৰণে কৰে কিন্তু প্ৰসাৰ। গতিকে মই ভাবোঁ যে পুৰণি গুদামে দেখাই দিব যে যিকোনো ভাল কামক কেনেকুৱা ধৰণে উৎসাহিত কৰিব লাগে। আমাকতো উৎসাহিতও কৰিব লাগিব নহয় জানো? গতিকে মানুহ আমি মিছা ক'লে কি হ'ব? সকলোৱে মোৰ ভাল ক'ব নালাগে, কিন্তু আমি যিটো কৰ্ম কৰিছোঁ এইটো আমি কৰা নাই, অসমীয়া মানুহে অসমীয়া কৰিছোঁ, আপোনালোকে প্ৰচাৰ কৰিব লাগে। আপোনালোকৰ এই বঁটাৰ জৰিয়তে বিশেষভাৱে যিসকল সক্ষম লোক আছে, এনেকৈ সৰু সুৰাকৈ তেওঁলোকে আৰম্ভ কৰিছে, তেওঁলোকে যথেষ্ট উৎসাহিত হ'ব এতিয়া আগন্তুক দিনত এনেকুৱা কাম কৰিছে। নিশ্চয়, নহ'লে যোৱাবাৰ চাওক আপোনালোকে মণিকা দাস, তেখেতে যাব নোৱাৰিলে, তেখেতৰ ইমানেই বেছি অসুস্থ। আমি দিলোঁ তেখেতক ভাৰ্চুৱেল, আমি তেওঁলোকৰ লগত হেৰি কৰাই দিলোঁ। মই নিজৰ জেগাত কৰিছিলোঁ, মোৰ এখন সোণালী পাম বুলি পাম আছে তাত। কিন্তু আজিতো নিজে আহিলে, কিমান উৎসাহিত, আৰু তাই নিজৰ বক্তব্য ৰাখিলে। গতিকে তেনেকুৱা ধৰণে আমি এই ক্ষেত্ৰত কৰিবই থাকিম। আপোনালোকে আমাকো সহায় কৰিব, আমাকো উৎসাহিত কৰিব, আৰু সমাজ গঠনত যাতে আপোনালোকেও যাতে সহায় কৰে। অকল আমিয়েই নহয়, আপোনালোকৰো দায়িত্ব আছে। আপোনালোকে সত্যনিষ্ঠ বুলি কয় যদিও তেনেকুৱা ধৰণে কৰক, আমিও সেইটোৱে বিচাৰিছোঁ। ধন্যবাদ। ধন্যবাদ।